এতিয়ালৈ বহুত বিচাৰিলোঁ কিন্তু পোৱা নাই। চাওঁ কি হয়। কাটি দিছে, বাকলিটো এৰাই দিছে আৰু এনেকৈ এটা ৰাস্তা টাইপ বনাই দিছে। এইফালে এনেকৈ আহি আহি ইয়াত ৰবৰবিলাক জমা হৈছে আৰু বেছিকৈ আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। এইটোৱে হৈছে আমাৰ ডেষ্টিনেশ্যন। আমাৰ ৰাস্তা ভুল হৈছে, এইখিনি ঠাই বোলে নহয়। গুড মৰ্ণিং এভৰিৱান, মই মিঠু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজত। আৰু আপোনালোকে ভাবিছে মই ক'ত আছোঁ, এটা বেলেগ ঠাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজত মই, গতিকে আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা চাই লওক। গুড মৰ্ণিং ফ্ৰম বঙাইগাঁও আৰু অন্য এটা ভিডিঅ'ৰ মাজত মই মিঠু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 4:30। ৰাতিপুৱাই উঠিছোঁ কাৰণ আজি এটা যাত্ৰা হ'ব। বঙাইগাঁৱৰ পৰা আমি ডাইৰেক্ট যাম মেঘালয়। এটা ট্ৰিপ হ'ব আমাৰ, ধুনীয়াকৈ বাহঁতৰ লগত যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ক'ত যাওঁ, কি কৰোঁ, গোটেইখিনি দেখাম। হয়তো মেঘালয়ত যাম। মেঘালয়ৰ কোনটো প্লেচত যাম এতিয়ালৈ মই গম পোৱা নাই। মই আপোনালোক অলপ পিছত ভিডিঅ'ত ধুনীয়াকৈ কৈ আছোঁ, ক'ত যাম গোটেইখিনি কৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। আজি আমাৰ যাত্ৰা আৰম্ভ হ'ব মেঘালয়ৰ নংষ্টেইন নামৰ এখন ঠাইৰ ওচৰৰ এখন ঠাই মাওফানলুৰ। আৰু তাত আমি এদিন থাকিম, সেইবাবে আমাৰ লাগতিয়াল বস্তুৰ লগতে খোৱা বস্তু গোটেইখিনি গাড়ীত ভৰাই ল'লোঁ। এতিয়া 5:14 হৈছে আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। সেইফালে যা, সেইফালে যা। এই চকুটুকু হেৰি হৈ আছেচোন, চকু ফুলি আছে। সেইফালে যা, সেইফালে যা। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। পলাব লাগছে নেকি? আমাৰ কেমেৰাত মানে আমাৰ এই ইয়াৰ কেমেৰাটোত একো এডিট নহয়। এফালে যাম ন, এফালে গেলি আছে। দে দে হ'ব দে। আমি পাই গ'লোঁ গোৱালপাৰা বঙাইগাঁও সংযোগী নৰনাৰায়ণ সেতু। আৰু এতিয়া এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। এইবিলাক হৈছে ৰবৰৰ গছ আৰু এইটো নেশ্যনেল হাইৱে। আৰু আপোনালোকক দেখাই দিওঁ ধুনীয়াকৈ, এইবিলাক হৈছে ৰবৰ। আৰু ইয়াত ধুনীয়াকৈ গছডাল কাটি দিছে, বাকলিটো এৰাই দিছে আৰু এনেকৈ এটা ৰাস্তা টাইপ বনাই দিছে। এইফালে এনেকৈ আহি আহি ইয়াত ৰবৰবিলাক জমা হৈছে আৰু বেছিকৈ ৰবৰবিলাক জমা হ'লে এনেকুৱাকৈ ধুনীয়াকৈ টিঙত এনেকৈ ভৰাই লৈ যায়। আৰু ইয়াত কিছু সময় ৰৈ দিলোঁ। কেনেকুৱা লাগিছে? মানে আগতে কিতাপত পঢ়িব পাইছিলোঁ, আগতে কিতাপত পঢ়িছিলোঁ আৰু এতিয়া ধুনীয়াকৈ দেখা পাইছোঁ। গতিকে এতিয়া আমি আৰু যাওঁ। এই জেগাখিনি গোৱালপাৰা ডিষ্ট্ৰিক্ট পৰে। জেগাখিনি কি নাজানো। ইয়াত কিছু সময় ৰখি দিলোঁ। এতিয়া আমি ৰখি দিলোঁ আৰু ইয়াত গাড়ীত তেল ভৰাব। তেল ভৰাই পুনৰ যাত্ৰা আৰম্ভ কৰিম। এতিয়া চশমা ওলাই আছে, অলপ লেভেলত বহিব মানে গাড়ীত। ৰ'দ পৰে, চশমা নাছিল, ইউজো কৰা নাছিলোঁ মই মানে চশমা ইউজ কৰি ল'লে খাই থাকে। চশমা এতিয়া চশমা লাগে না? নাই আনা নাই, আনা নাই। এতিয়া আমি মেঘালয়ত এণ্ট্ৰি কৰিলোঁ আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ। আজি আমাৰ ডেষ্টিনেশ্যন মাওফানলুৰ নেচাৰেল লেক। আৰু এতিয়া এটা সুন্দৰ পৰিৱেশৰ মাজত আমি কিছু সময় ৰৈ দিছোঁ। এটা প্ৰথমটো ব্ৰেক, কিবা অলপ খাই লওঁ। ৰাতিপুৱাই যিহেতু আহিছোঁ একো খোৱা নাই। এইটো মেঘালয়ৰ ৰাস্তা হয়, চাৰিওফালে গছ, ধুনীয়া লাগিছে পৰিৱেশটো। কিবা এটা খাই লওঁ। এনেকুৱা ফিল হৈ আছে কোনোবা মানে অভয়াৰণ্যৰ মাজত থকা যেন ফিল হৈ আছে। দুইফালে গছ, মাজতে মেইন ৰোডটো গৈছে।
এতিয়া আমি অলপ ৰৈ দিছোঁ পাহাৰৰ ওপৰত বহুত ওপৰত আছোঁ চাৰিওফালে পৰিৱেশটো চাব পাৰে এইটো এটা নেশ্যনেল হাইৱে হয় তাৰে ওপৰত ৰৈ দিছোঁ পৰিৱেশটো ধুনীয়া আৰু কিমান আৰু 70 কিলোমিটাৰমান আছে আমাৰ ডেষ্টিনেশ্যন ইয়াত কেইটামান ফটো উঠি লওঁ ধুনীয়াকৈ সকলোৱে বহি আছে গতিকে কেইটামান ধুনীয়াকৈ ফটো উঠি লওঁ চাই থাকিব আমি ৰাতিপুৱা আহিছিলোঁ ৰাতিপুৱা 5:30টাত ষ্টাৰ্ট দিছিলোঁ আৰু এতিয়া সময় 10:15 হ'ল আৰু 1 ঘণ্টামান লাগি যাব কাৰণ ৰাস্তাবিলাক বহুত অকোৱা পকোৱা গোটেই পাহাৰীয়া ৰাস্তা সেইবাবে কিছু টাইম লাগিছে আৰু ৰাস্তাবিলাক 4 লেন নহয় যিহেতু গাড়ীও আহি থাকে এখন দুখনকৈ আমি 2খন গাড়ী লৈ আহিছিলোঁ আৰু নেক্সট গাড়ীখন আহি পালে সেইবাবে নেক্সট গাড়ীখনলৈ আমি অলপ ইয়াত ৰৈ দিছিলোঁ আৰু আহি গ'ল এতিয়া কেইখনমান ধুনীয়াকৈ ফটো উঠি লওঁ যিমানে দূৰ আগবাঢ়ি গৈ আছোঁ বতৰটো লাহে লাহে সেমেকা হৈ যাবলৈ ধৰিছে আৰু ঠাণ্ডাও অলপ অলপ লাগি আছে আৰু হঠাৎ বৰষুণ আহি গ'ল আৰু এয়া বৰষুণ আৰম্ভ হৈ গ'ল আৰু বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ আজিৰ আমাৰ ডেষ্টিনেশ্যনলৈ এতিয়া আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাই দিম চাওক ৰাস্তাৰ কাষতে এইটো জলপ্ৰপাত এইটো মেইন ৰোড আৰু এইটো জলপ্ৰপাত আৰু বৰষুণ দিছিল ইয়াত অলপ আগতে সেইকাৰণে পানীবিলাক অকণমান লেতেৰা হৈছে কিন্তু পৰিৱেশটো সঁচাই বহুত ধুনীয়া বহুত ঠাণ্ডা ইয়াত গুৱাহাটীৰ তুলনাততো বহুত ভাল বহুতে হয়তো নাজানে অকল শ্বিলঙত ফুৰিব আহে কিন্তু এইবিলাক ঠাইও বহুত ভালে হয় কাৰণ শ্বিলঙত জুন জুলাই মাহত বহুত মানুহ হয় কিন্তু এইবিলাক ঠাইতো মানুহবিলাকে ইচ্ছা কৰিলে আহিব পাৰে মই বাৰু ইয়াত কেনেকৈ আহে কি গোটেইখিনি মই ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ কৈ দিম আপোনালোকক এতিয়া কেইখনমান ফটো উঠি লওঁ আৰু এইফালে এটা বেলেগ এটা ৰাস্তা আছে আৰু আমি এতিয়া এইটো ৰাস্তাৰে আকৌ আগলৈ 10 কিলোমিটাৰমান যাব লাগিব 10 কিলোমিটাৰমান যোৱাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম ইয়াতে কিছু সময় ৰ'দ কেনে লাগিছে ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ কুলদীপ কেনেকুৱা লাগি আছে মজা বহুত ওপৰত আছোঁ আমি বৰ্তমান পাহাৰৰ টিলা এটাৰ ওপৰত আছোঁ এবাৰ তলৰ ভিউটো চাই লওক এইটো কি আৰু এইফালে অলপ ঠাণ্ডা আছে 23 ডিগ্ৰী চেলচিয়াছ চলি আছে ঠাণ্ডা লাগছে নেকি সেইটো নহয় লাগা নাই কি ফলে দেখা নাই ইমান চাৰিওফালে একদম সৌন্দৰ্য মানিব লাগিব একদম চাৰিওফালে ধুনীয়া যেটো দেখা পাইছো বেলেগ কেমেৰাত হয়তো আপোনালোকে সেইটো দেখা নাপাব কেমেৰাত কিন্তু আমি চকুৰে যিটো দেখা পাই আছোঁ সেইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ আমাৰ ৰাস্তা ভুল হৈছে এইখিনি ঠাই বোলে নহয় গতিকে ৰাস্তা ভুল হৈছে হ'লেও কিন্তু ভাল লাগিছে জেগাখিনি যিমান দূৰ আপুনি চাব চাৰিওফালে পাহাৰে দেখিব সেই ভেড়া ই যেনেকুৱাকৈ কৈ আছে ভেড়া জানো ভেড়া আগতে দেখা পোৱাই নাই এতিয়া আমি যাব লাগিল কি বা ভুল হৈছে গোটেইখিনি কৈ আছোঁ আপোনালোক অলপ পিছত আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ এইটোৱে হৈছে আমাৰ ডেষ্টিনেশ্যন আৰু ইয়াত এটা বেয়া খবৰ পালোঁ যে এটাও ৰুম খালী নাই কাৰণ ৰাতিটো থাকিব বিচাৰিছিলোঁ এইবিলাক ধুনীয়া ধুনীয়া ৰুম আছে লোকেশ্যনটো ধুনীয়া কিন্তু এটা ৰুমো খালী নাই গতিকে যে ক'ত থাকোঁ তাকে ভাবি আছোঁ আৰু এতিয়া আমি আটাইতকৈ টপত আছোঁ ইয়াত কিছু সময় থাকোঁ কিন্তু এতিয়া আমি কোনো ধৰণৰ হোমষ্টে পোৱা নাই চব বুকিং হৈ আছে আমি আগতে বুকিং কৰি নাহিলোঁ সেইবাবে এতিয়ালৈ বুকিং পোৱা নাই কি সিদ্ধান্ত লওঁ এতিয়ালৈ ঠিক হোৱা নাই গতিকে কিছু সময় ইয়াত থাকোঁ থাকি চাই পৰিৱেশটো আছে বহুত ধুনীয়া আমাৰ অসমত আপোনালোকৰ পৰিৱেশটো চাই লওক সঁচাই বহুত ধুনীয়া চাৰিওফালে একদম টপত আছোঁ এতিয়া ইয়াত আমি খোৱা বস্তু লৈ আহিছিলোঁ ইয়াত খাই লওঁ খাই আকৌ ইয়াৰ পৰা যাব লাগিব সেইফালে ধুনীয়া ঘৰবিলাক আছে একদম ধুনীয়া ধুনীয়া ঘৰ এইবিলাক চব বুকিং হৈ আছে আগতে বুকিং কৰিব লাগে আমাৰ বুকিং কৰা নহ'ল সেইবাবে আমি ইয়াত থাকিব নোৱাৰিম আজি চব ফিল আপ হৈ আছে তলত লেক এটা আছে তাত সৰু সৰু লেক বহুতকেইটা আছে এটা দুটা এইফালে এটা আছে
এটা বস্তু চাওক যে চিপছৰ পেকেটকেইটা পূৰা ফুলি গৈছে। আমি যিহেতু বহুত ওপৰত আছোঁ, গতিকে চিপছৰ পেকেটকেইটা পূৰা একদম বেলুনৰ দৰে ফুলি গৈছে। আৰু এইটোৱে হৈছে লেক। এই পিকনিক প্লেচটোৰ নামটো মাওখানলুৰ, মানে পাহৰি যাই থাকোঁ, অলপ আনকমন নাম। অলপ আগতে আমি একদম ওপৰত দেখিছেনে, ইয়াত আছিলোঁ, ইয়াৰ পৰা আহিলোঁ। এইটো লেকটো এনেকুৱা সৰু সৰু লেক 3-4মান আছে। ভালে লাগে জেগাখিনি। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। যোৱাৰ আগতে ইয়াত ধুনীয়াকৈ কেইটামান ফটো উঠি ডাইৰেক্ট আমি যাম শ্বিলং। আজি শ্বিলঙতে থাকিম। শ্বিলঙত থাকি কালি আকৌ জাৰ্ণি কৰিম ঘৰলৈ। আমি শ্বিলং আহি পালোঁ, কিন্তু পুলিচ বজাৰ পাবলৈ এতিয়াও বাকী আছে। এতিয়া আমি জামত ফচি আছোঁ। চাওক, দীঘলীয়া গাড়ীৰ লাইন, গাড়ী লৰচৰে হোৱা নাই। 10-15 মিনিটৰ মূৰত অকণমান সময় যায়, আকৌ ৰৈ যাব লগা হয়। এনেদৰে এঘণ্টামান ধৰি আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। পূৰা জাম লাগি আছে। পুলিচ বজাৰলৈ গোটেইবিলাক জাম। আৰু গুগল মেপত পূৰা ৰাস্তাটো ৰঙা দেখাই থৈ দিছে। কেতিয়া আমি শ্বিলং পাম আজি ভগৱানেহে জানে। 2,000 years later. আমি হোটেল বিচাৰি আছোঁ, এতিয়ালৈ হোটেল পোৱা নাই। যিকেইখন পাইছোঁ গোটেইকেইখন বুকিঙে আছে, গতিকে হোটেল পোৱা নাই। শ্বিলঙতে আছোঁ। 9টা বাজিলে, অলপ আগত গৈ বিচাৰোঁ। এতিয়ালৈ বহুত বিচাৰিলোঁ, কিন্তু হোটেল পোৱা নাই। চাওঁ কি হয়। The next day. বৰ্তমান আমি আছোঁ গুৱাহাটীত। এতিয়া হোটেল ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাৰণ কালি ৰাতি শ্বিলঙত বিচাৰিলোঁ, কিন্তু হোটেল নাপালোঁ। নাপোৱাৰ কাৰণে ডাইৰেক্ট আমি গোটেইকেইটা গুৱাহাটীলৈ আহিলোঁ। আৰু হোটেলত বৰ্তমান শুয়ে আছে, কাৰণ আহোঁতে অকণমান টাইম হৈছিল, সেইকাৰণে শুয়ে আছে। মই বাৰু ৰাতিপুৱা উঠিলোঁ আৰু এতিয়া হয়তো ঘৰত যাম, কাৰণ প্লেন মতে নহ'ল। কালি শ্বিলঙত থকা কথা আছিল, শ্বিলঙত নাপাই ডাইৰেক্ট গুৱাহাটী আহিলোঁ। আৰু আজি ছেটাৰডে, গতিকে হোটেলৰ পৰা এতিয়া মই ডাইৰেক্ট ঘৰত যাম। ৰাতি আমি এইখন হোটেলতে আছিলোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত যাওঁ। আৰু আজি ভিডিঅ' এইখিনিয়ে আছিল। ইমানখিনি যদি আপোনালোকে ভিডিঅ' চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই আপোনালোক সকলোকে লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজি লৈছোঁ বিদায়। বাই বাই।